এই গোটেই ৰাজহুৱা স্বাৰ্থজনিত আবেদনখন আচলতে যোৱা 2025তে আমি দাখিল কৰিছিলোঁ। আবেদনকাৰী হ'ল আপোনালোকে জানে অল BTC যিটো মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন এখন আছে আপোনাৰ তেওঁলোকৰ সন্মানীয় প্ৰেছিডেণ্ট টাইছন হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এই আবেদনখন দাখিল হৈছে। ইয়াতে আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আমি দৃষ্টিগোচৰ কৰিছোঁ বিশেষকৈ তিনিটা বস্তু। এক নম্বৰ হ'ল আপোনালোকে গম পাব সিটো সময়ত মানে 2025ৰ শেষৰ ফালে এটা মিয়া মানুহ খেদা অভিযান আৰম্ভ হৈছিলে বিশেষকৈ আপাৰ আছামৰ ডিষ্ট্ৰিক্টত আপোনাৰ। গতিকে সেইটো যে আমি কৈছোঁ যে যদি বৈধ ভাৰতীয় নাগৰিক হয় কোনো ফৰেনাৰ্ছ নহয় তেতিয়াহ'লে তেওঁলোকে আপোনাৰ ইণ্ডিয়াৰ যিকোনো জেগাত যাব পাৰিব, কৰ্ম কৰিব পাৰিব, থাকিব পাৰিব আৰু নিজৰ যিটো দৈনন্দিন জীৱন অতিবাহিত কৰা যিখিনি কাৰ্য সেইখিনি কৰিব পাৰিব। গতিকে সেইখিনি যিহেতু তেওঁলোকক কৰিব দিয়া হোৱা নাই, তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হৈছে, বিভিন্ন দাবী ধমকি দিয়া হৈছে আপোনাৰ বিভিন্ন সংগঠনৰ জৰিয়তে। আৰু ইয়াতে আপোনাৰ ধৰক স্বয়ং চৰকাৰে জড়িত হৈ আছিলে, চৰকাৰে উচতনি দিছিলে। গতিকে সেইটো কাৰণে আমি কৈছোঁ যে এইটো এটা অসাংবিধানিক পদক্ষেপ আছিলে, সেইটো এটা ইছ্যু আছিলে। ছেকেণ্ড ইছ্যুটো আছিলে যিটো আপোনাৰ এই আবেদনখনতে আমি কৰিছিলোঁ যে ইভিকশ্যন যিটো আপোনাৰ উচ্ছেদ কাৰ্য ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে, এই উচ্ছেদ কাৰ্যটো আপোনাৰ জেনেৰেলি এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি ৰাজ্য চৰকাৰে চলাই আছিলে, যিটো নেকি আমি পূৰ্ববংগীয় মূলৰ মুছলমান বুলি আমি ক'ব পাৰোঁ বা আপোনাৰ ধৰি লওক যিখিনি মিয়া মানুহ আপোনাৰ ফৰেষ্ট লেণ্ড হওক, গ্ৰাজিং লেণ্ড হওক বা খাছ লেণ্ড হওক য'ত আছিলে তেওঁলোকক আপোনাৰ নটিচ দিছে। নটিচ দি পেলাই 2 দিন 3 দিন এসপ্তাহ সময় দি পেলাই কৈছে যে আপোনালোকে খালী কৰক, নহ'লে আমি আপোনাৰ উচ্ছেদ কাৰ্য চলাই যাম। আৰু উচ্ছেদ কাৰ্য বৰ্তমান চলাইও গৈছে আপোনাৰ, চলাই গৈ পেলাই কৈছে যে ঘৰ দুৱাৰ ভাঙি একদম মষিমূৰ কৰি পেলাইছে। গতিকে এইটো কথাও আমি মহামান্য ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিছোঁ এইখন আবেদনত যে এই গোটেই প্ৰক্ৰিয়াটো অসাংবিধানিক হয়, চিলেক্টিভ ইভিকশ্যন আপোনালোকে কৰিব নোৱাৰিব। গতিকে এইটো এটা ইছ্যু আছিলে। আৰু থাৰ্ড ইছ্যুটো আছিলে যে আৰ্মছ লাইচেঞ্চ যে দিব ওলাইছিলে, ধৰি লওক য'ত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বেছি আছে, সংখ্যাগুৰু কম আছে, তাতে কি কৰিছিলে ৰাজ্য চৰকাৰে এটা আৰ্মছ লাইচেঞ্চ দিবৰ কাৰণে সংখ্যাগুৰুসকলক ইণ্ডিজিনিয়াছ মানুহক বাছি লৈছিলে যে আমি ইণ্ডিজিনিয়াছ মানুহক আৰ্মছ লাইচেঞ্চখিনি প্ৰভাইড কৰিম। গতিকে তেতিয়া কি হ'ল আপোনাৰ, আমি কৈছোঁ যে এনেকুৱা ধৰণৰ আৰ্মছ লাইচেঞ্চ এটা পাৰ্টিকুলাৰ কমিউনিটিক দিয়াত আপোনাৰ বাধা আছে, য'ত মহামান্য উচ্চতম ন্যায়ালয়তো আপোনাৰ বিভিন্ন নীতি নিৰ্দেশনা আছে। আৰু যিটো এটা চিলেক্টিভ কমিউনিটিক আপুনি আৰ্মছ লাইচেঞ্চ দিয়া অসাংবিধানিক হৈ যাব। গতিকে এই তিনিটা ইছ্যু লৈ পেলাই গোটেই গোচৰটো যেতিয়া আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত পেণ্ডিং হৈ আছিলে বিচাৰাধীন, তেতিয়া আপোনাৰ ৰিচেণ্টলি আপুনি জানে যে আমাৰ যিজন এক্সিকিউটিভ হেড সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আপোনাৰ বিভিন্ন ধৰণৰ হেড স্পীচ হওক বা বিভিন্ন ভিডিঅ' ফুটেজ হওক, এনেকৈ গুলি কৰা ভিডিঅ' বা বিভিন্ন তথ্যখিনি লৈ পেলাই মিয়া মানুহৰ ওপৰত এটা অত্যাচাৰ কৰিব লাগে, তেওঁলোকক অত্যাচাৰ কৰি পেলাই মজবুৰ কৰি ইয়াৰ পৰা তেওঁলোকে যাতে নিজে নিজে গুচি যায়। গতিকে তেনেকুৱা এটা পদক্ষেপ লোৱা আমাৰ দৃষ্টিগোচৰ হৈছিলে এই সংগঠনটো। গতিকে সেই সংগঠনটোৱে সেই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আৰু এখন আবেদন আজি দাখিল কৰিছিলে আপোনাৰ মহামান্য ন্যায়ালয়ত যে যিটো আমাৰ এক্সিকিউটিভ হেডৰ যিটো পদক্ষেপ, এইটো এটা অসাংবিধানিক, এইটো এটা ক্ৰিমিনেল এক্ট। গতিকে ইয়াৰ ওপৰত আপোনাৰ FIR ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে আৰু ক্ৰিমিনেল প্ৰচিকিউশ্যনো চলাব লাগে। গতিকে এই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ যিখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন এইখন আপোনাৰ এডমিট কৰিছে। এডমিট কৰি পেলাই যিমান সংশ্লিষ্ট কৰ্তৃপক্ষ আছে, ইউনিয়ন গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, সকলোকে আপোনাৰ জাননী জাৰি কৰিছে আৰু অহা 21/4/2026 তাৰিখৰ ভিতৰত শপতনামা আকাৰে ডিটেইল তেওঁলোকৰ কি ক'ব লগা আছে এইখিনি তথ্য মহামান্য ন্যায়ালয়ত দাখিল কৰিব দিছে। গতিকে এতিয়া অহা 21/4/2026 তাৰিখে আপোনাৰ এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।